নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ মই নৱনীতা আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ বাৰু। আজি গৈছিলোঁ আমি নাৰিকলী মন্দিৰলৈ। এতিয়া লাইন চাওক বাৰু, ইমান লাইন, যিহেতু আজি শাওনৰ লাষ্ট সোমবাৰ আছিলে। ভাবিলোঁ মহাদেৱক একবাৰ দৰ্শন কৰি আহোঁ, সেই বুলি ভাবি আমি তিনিওটাই ওলাই গ'লোঁ। যাই যিহে অৱস্থা দেখিতো মোৰ ঘূৰাই গ'ল। এতিয়া মূৰ ঘূৰিছে, বেহুচ হৈ আছে, পানী ঢালি আছে। তথাপিও মানে মহাদেৱৰ দৰ্শন কৰিবই আৰু, নহয় জানো। আমিও তাইৰ লগত সংযোগ কৰি আমিও লাইনত থিয় হৈ ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰলৈ সোমাই যায় এয়া অৱস্থা। লাইনত থিয় হৈ অৱস্থা নোহোৱা হৈ গৈছে আমাৰতো আমাৰ ল'ৰাৰো অৱস্থা নাই। ল'ৰা একবাৰ চকু খোজে, একবাৰ মূৰ খোজে, একবাৰ দুটা উঠে, একবাৰ উঠে। এনেকৈ লাইন পাতি থাকি কোনো মতে ভিতৰত সোমাব পালোঁ বাৰু। তাৰপিছত সেৱা কাঢ়ি ভিতৰত যিহেতু দেখাব নিদিয়ে, বাহিৰখিনিয়ে দেখাই দিছোঁ। তাৰপিছত আমি ঘৰলৈ উঠাই আহি আছোঁ। পথাৰখন চাওক কি ধুনীয়া হৈ আছে পথাৰখন। আজিলৈকে ইমানে, আন এটি বাই বাই।